আজি আমাৰ বৰ্জনাহঁতৰ নাতিনী ছোৱালীজনীৰ জন্মদিন উপলক্ষে আচলতে জন্মদিন উপলক্ষে আমি প্ৰথমতে চাহ খালোঁ। ইয়াৰ চাহৰ নাস্তাত এয়া কাজু বৰফি, নাৰিকলৰ লাড়ু, বুন্দিয়া ভুজিয়া, এয়া আৰু এয়া আমাৰ ডাঙৰ বোৱাৰী চাহ খাই আছে। আমি চাহ খালোঁ। কি হ'ল এয়া মণিষাই কিবা ক'ব বিচাৰিছে আচলতে। ঠিক আছে, পিছত শুনিম তোমাৰ কথাখিনি, আগে ভিডিঅ'টো কৰি লওঁ, নহয়নে? ভাল লাগিল। আৰু ইয়াতো মই আপোনালোকক ৰন্ধাখিনি দেখুৱালোঁ। ইয়াৰ ৰন্ধা হৈ গ'ল। এইফালে মই পনীৰ বনালোঁ। ইয়াৰ গোটেইখিনি বনোৱা হৈ গ'ল। এতিয়া ঢাকনি মাৰি থোৱা আছে বস্তুবিলাক, এইবিলাক ভাজি হয়, এয়া পায়স হয়, এইবিলাক। আৰু এয়া দালি বনালোঁ, এয়া পনীৰ বনালোঁ, গতিকে আটাইখিনি হৈয়ে গ'ল বনোৱা। আৰু এয়া কুকাৰত ভাত বনাই থৈছোঁ, এয়া কুকাৰত ভাত বনালোঁ। গতিকে গোটেইখিনি বনোৱা হৈয়ে গ'ল। এতিয়া মই আপোনালোকক আজি বিষ্ণুপাঠ কৰিছে, বিষ্ণুপাঠতনো কি কৰি আছে তাকে জনাই দিবি। এয়া মাইনাৰ জন্মদিন। নামটো কৈ দিয়া তোমাৰ। পাল্টি শৰ্মা। গতিকে আজি তাইৰ জন্মদিন। তাই এতিয়া চাহ খোৱাত ব্যস্ত হৈ আছে, মোবাইল চাই চাহ খাই আছে। আৰু এয়া আমাৰ ছোৱালীৰ মাক ববিতাৰ ছোৱালীৰ জন্মদিন আজি। তুমিতো আজি বিষ্ণুপাঠ কৰিছা। আচলতে বিষ্ণুপাঠ কৰিলে ছোৱালীৰ জন্মদিন উপলক্ষে কিবা এটা কৰ্ম কৰিলে ভাল লাগে, হয় না? সেইকাৰণে কৰা গৈছে। আৰু কিছুমান কথা হ'ল কি, আমাৰ যদি ল'ৰা ছোৱালী কিছুমান দোষ থাকে, কি বুলি কয় সেইটো, আপোনাৰ হৃষ্ট থাকে, সেইবিলাক ল'ৰা ছোৱালীৰ জন্মদিন উপলক্ষে কৰিলে পতা যায়। সেইবাবে আৰু ভগৱানৰ আশীষ বিচাৰি এইখিনি কৰে, হয়নে? বহুত ভাল লাগে আচলতে। কিবা এটা মোক ভাত বনাব মাতিছে, মই ভাত বনালোঁ। একো নাই, ভাল লাগে ভাত বনাই। আৰু আমাৰ যা আহিছে, ৰীতা আহিলা, কেনে লাগিল তোমাৰ আজি ইয়াতে জন্মদিন উপলক্ষে আহি? ভালে লাগিল। আৰু যিহেতু বিষ্ণুপাঠ কৰিছে, ঘৰৰে আমাৰ নিজৰে, গতিকে আৰু অলপ সেৱা কৰিব পাৰিলে আমাৰো ভাল লাগিব। গতিকে সেই হিচাপে আহিলে। আৰু আমাৰ মাজু বোৱাৰী, ঘৰৰে বোৱাৰী আমাৰ মাইনাই দেখা নাথাকে গুচি গ'ল, বুজিছেনে? লাজ কৰিছে তাই। তিনিৰ ককায়েক, মামাহঁতৰ ককায়েক। আজি ৰাতিপুৱা আহি পালে। মোৰ বিয়ৈ কেনে লাগিল আহি আজি? নাতিনীৰ জন্মদিন বুলি ভালে লাগিল। যিহেতু বিষ্ণুপাঠ এভাগ কৰি আছে, গতিকে ভালে লাগিছে। আৰু আমাৰ বৰ্জনা এয়া দেখিছে। আজি একো নহয়, আপুনি ঘৰতে আছে, ঘৰৰ মানুহ ঘৰতে আছে, একো কথা নাই। আজি আপোনাৰ ঘৰত বিষ্ণুপাঠ আৰম্ভ কৰিছে নাতিনীৰ জন্মদিন উপলক্ষে। আপোনাৰ বহুত আনন্দৰ দিন, হয়নে? বহুত ভাল লগা দিন, হয়নে নহয়? কেনে লাগিল আপোনাৰ বাৰু? ভালে লাগে আচলতে। ঘৰত এনেদৰে কিবা এটা পৰ্ব কৰিলে, ল'ৰা ছোৱালী উপলক্ষে কিবা এটা কৰ্ম কৰিলে ভাল লাগে আচলতে, হয়নে? ভাল লাগে। এয়া বিষ্ণুপাঠ আৰম্ভ হৈছে আমাৰ। এয়া দেও হৈছে আমাৰ নলবাৰীৰে দেও। গতিকে এয়া বিষ্ণুপাঠ আৰম্ভ কৰিছে। এতিয়া বিষ্ণু সহস্ৰ নাম পঢ়ি আছে এখেতে। এতিয়া মানুহ বেছিকৈ আহি গ'ল। আমাৰ বোৱাৰী আহিলে, আমাৰ ভাতিজা ছোৱালী আহিলে, ইহঁত আহি গ'ল। এতিয়া মানুহ এটা দুটাকৈ আহি আছে। আৰু ভাল লাগিল। জন্মদিন বুলি কেনে লাগিল? ভাল লাগিল ন? আচলতে জন্মদিন বুলি ক'লে আটাই আহি এইদৰে বহুত ভাল লাগে, হয়নে? ঘৰৰে যিহেতু কৰ্ম, ঘৰৰে নাতিনীৰ জন্মদিন, গতিকে উৎসাহ চবৰে ভাল লাগিল। সকলো আহিল।